হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে আশা কৰা ধৰণে আমি কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। অৰ্থাৎ এইখন কুৱেশ্যন পেপাৰ আপোনালোকে থাম্বনেইল চাই ধৰিব পাৰিছে যে BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী ফাইনেল এক্সাম 2024 হৈ যোৱা 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ কুৱেশ্যন পেপাৰ হিষ্টৰী ছাবজেক্ট। আপোনালোকে আশা কৰা ধৰণে আমি কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰিম। গতিকে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ভাবা ধৰণে ইয়াতে আপোনালোকে চাব পাৰিছে ছেমিষ্টাৰ 2 হিষ্টৰী আৰু 2024 হিষ্টৰী ছাবজেক্টৰ পেপাৰ কোড ছাবজেক্ট ইয়াতে দিয়া আছে। লগতে বন্ধুসকল, আপোনালোকে চাই ল'ব যে টাইম আপোনালোকৰ দিয়া থাকিব মাত্ৰ 2.5 ঘণ্টা, য'ত 60 মাৰ্কছ থাকিব টোটেল। ইয়াতে চাব পাৰিছে। বন্ধুসকল, আপোনালোকে চাওক, কুৱেশ্যন নম্বৰ 1 পৰা যদি আমি আৰম্ভ কৰোঁ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ এটা শব্দ বা এটা বাক্য দিবলৈ দিছে। অৰ্থাৎ ইয়াৰে আপোনালোকৰ এটা শব্দ বা এটা বাক্য দিব লাগিব, য'ত আপোনালোকে 1 মাৰ্কৰ 8টা কুৱেশ্যনৰ এনচাৰ কৰিব লাগিব। অৰ্থাৎ ইয়াৰে প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 1 মাৰ্ক দিয়া আছে। প্ৰথম কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। A নম্বৰত তাৰিখ কি, ফিৰোজ শ্বাহী কোনে লিখিছিল? তাৰপিছতে B নম্বৰটো চাব, মাৰাঠাসকলৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ সমলৰ নাম। তাৰপিছতে চাম আমি C নম্বৰ আছে একেবাৰে। C নম্বৰ দিয়া আছে খলিফা শব্দতে কি বুজায়? তো খলিফা শব্দতে কি বুজায় এইটো আপোনালোকে চাই ল'ব। তাৰপিছতে গুজৰাট চুলতানী আহমেদ শ্বাহে 15 শতিকাত কোনখন চহৰ প্ৰতিষ্ঠা কৰিছিল? তাৰপিছতে পানিপতৰ যুদ্ধ কেতিয়া হৈছিল? এইটো ইম্পৰ্টেণ্ট হয়। ৱাটান জাগিৰ কি? তাৰপিছতে G নম্বৰ চাই ল'ব, H নম্বৰ এনেকুৱা ধৰণে দিয়া আছে। বন্ধুসকল, ইতিমধ্যে 1 মাৰ্কৰ কুৱেশ্যন কমপ্লিট হ'ল। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 2 লৈ আগবাঢ়িছোঁ। বন্ধুসকল, 2 নম্বৰ কুৱেশ্যনটো চাই ল'ব আপোনালোকে। ইয়াতে দিয়া আছে যে এনচাৰ এনি 6 অফ দ্য ফলোইং কুৱেশ্যনছ ইন ব্ৰেভ। অৰ্থাৎ আপোনালোকৰ ইয়াৰে বহুতকেইটা কুৱেশ্যন দিব, য'ত আপোনালোকে যিকেইটা সহজ পায় তাৰ ভিতৰত যিকোনো 6টা কৰিব লাগিব, য'ৰ প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 2 মাৰ্ক দিয়া থাকিব। A নম্বৰটো চাই ল'ব। ইলটুটমিছে প্ৰৱৰ্তন কৰা দুবিধ মুদ্ৰাৰ নাম উল্লেখ কৰা। ঈশ্বৰী ৰাজত্ব বজাই ৰাখিবলৈ বালৱানে প্ৰৱৰ্তন কৰা দুটা অনন্য প্ৰথা কি আছে? C নম্বৰ দিয়া আছে যে দিল্লী চুলতানীত জিজিয়াক সুকীয়া কৰ হিচাপে কোনে প্ৰৱৰ্তন কৰিছিল আৰু কিয়? ফিৰোজ শ্বাহ তুগলকে প্ৰতিষ্ঠা কৰা যিকোনো দুখন চহৰৰ নাম। তাৰপিছতে এই নম্বৰটো চাই ল'ব। এতিয়া আমি F নম্বৰলৈ আগবাঢ়িছোঁ। F নম্বৰটো দিয়া আছে। তাৰপিছত G নম্বৰ, ৰাথৰসকল কোন আছিলে? তাৰপিছতে H নম্বৰলৈ আহিছোঁ। I নম্বৰ, J নম্বৰ দিয়া আছে যৌথ আৰু স্বদেশমুখী কি আছে? বন্ধুসকল, ইতিমধ্যে 2 নম্বৰ কুৱেশ্যন কমপ্লিট হৈছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে এনচাৰ এনি 4 অফ দ্য ফলোইং কুৱেশ্যন। বন্ধুসকল চাই ল'ব। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 4টা উত্তৰ দিয়া। ইয়াতে যিকেইটা আপোনালোকে কুৱেশ্যন বেছি দেখা পাব, মাত্ৰ যিকেইটা সহজ পায় 4টা লিখিলে হ'ল, য'ৰ প্ৰত্যেকটো কুৱেশ্যন আমাৰ 5 মাৰ্কৰ দিয়া আছে। প্ৰথম কুৱেশ্যনটো বুৰঞ্জীক ইতিহাস লিখাৰ উৎস হিচাপে লৈ এটা চমুকৈ লিখা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া আমি কুৱেশ্যন নম্বৰ B লৈ আগবাঢ়িছোঁ। দিল্লী চুলতানী অধীনত তুৰ্কীসকলৰ উত্থানৰ কাৰণসমূহ লিখা বা আলোচনা কৰা। তাৰপিছতে C নম্বৰলৈ আগবাঢ়িছোঁ। আলাউদ্দিন খলজীৰ বজাৰ সংস্কাৰ নীতি পৰীক্ষা কৰা। তাৰপিছত D নম্বৰ, E নম্বৰ, F নম্বৰ একেটা চাই ল'ব। এতিয়া আমি G নম্বৰলৈ আগবাঢ়িছোঁ একেবাৰে। তাৰপিছতে দিয়া আছে H নম্বৰ। বন্ধুসকল, চাওঁতে আমাৰ 3 নম্বৰ কুৱেশ্যন কিন্তু শেষ হ'ল। এতিয়া আছে মাত্ৰ 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনটো কি লিখা আছে আমি চাওঁ। এনচাৰ এনি 2 অফ দ্য ফলোইং কুৱেশ্যন। যিকোনো মাত্ৰ 2টা কৰিব লাগিব। ইয়াতে 5টা 6টা কুৱেশ্যন দিয়া আছে, কিন্তু সিমানকেইটা কৰিব নালাগে। যিকেইটা সহজ পায় আপোনালোকে সেইকেইটা কৰিব পাৰে। আৰু প্ৰত্যেক কুৱেশ্যনৰ মাৰ্ক দিয়া থাকিব 10। অৰ্থাৎ লংভাৱে আমি লিখিব লাগিব চমুকৈ।
চমটকা বা লংভাৱে আমি লিখিব লাগিব যিকোনো দুটা। তো প্ৰথম কুৱেশ্যনটো এ নম্বৰটো মধ্যযুগীয় ভাৰতীয় ইতিহাস অধ্যয়নৰ বাবে ইতিহাসবিদসকলে ব্যৱহাৰ কৰা পাৰ্চীভাষাৰ প্ৰাথমিক সময়সমূহ কি আছিল? নথিপত্ৰ সীমাবদ্ধতা আৰু পক্ষপাতিত্বৰ বিষয়ে বিশ্লেষণ কৰা। বি নম্বৰটো তাৰপিছতে দিয়া আছে, তাৰপিছতে আমি চাম চি নম্বৰটো দিয়া আছে, তাৰপিছতে ডি নম্বৰ মোগল ৰাষ্ট্ৰৰ অৱনতিৰ কাৰণসমূহ সমালোচনাত্মকভাৱে বিশ্লেষণ কৰিব দিছে। তাৰপিছতে ই নম্বৰ একেবাৰে শেষৰ 18 শতিকাত উত্তৰাধিকাৰী ৰাজ্য হিচাপে অৱধ, বংগ আৰু হায়দৰাবাদক উত্থানৰ বিষয়ে ব্যাখ্যা কৰা। তো এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' বা কুৱেশ্যন পেপাৰসমূহ পাই থাকে।